আজি দুপৰীয়া ৰৈ থাকোঁতে মানে ভাবিলোঁ চাহৰ লগত খাবলৈ কিবা এটা বনাওঁ। তাৰপিছত পাকঘৰলৈ আহিলোঁ। এয়া ময়দা 2 কাপ ল'লোঁ, তাতে অকণমান বেকিং চ'ডা দিলোঁ, অকণমান নিমখ আৰু অকণমান ৰিফাইন দি পেলাই ধুনীয়াকৈ সানিছোঁ। কি বনাম বাৰু কওকচোন? নাই নোৱাৰে ক'ব। এয়া চাওক, মই আজি একদম মানে নবনোৱা এটা বস্তু বনাইছোঁ দেই। এয়া চাওকচোন, ৰুটি ধুনীয়াকৈ 4খন বেলি ল'লোঁ আৰু এনেকৈ বেলি পেলাই সমানকৈ বেলি ইখনৰ ওপৰত সিখন দি লৈছোঁ আৰু এয়া ধুনীয়াকৈ পকাইছোঁ আৰু দেই। হাতৰে আঙুলি লিহিৰি 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 পবালি হ'বলৈ নাপালে, লিহিৰি পবালি হ'বলৈ নাপালে হাতখনো। মোৰ আঙুলিকেইটা দেখিছে নাই, একদম মানে কেনেকুৱা ভাজ ল'লে আৰু। এয়া পুৰুষৰ হাতৰ নিচিনা হৈ থাকিলে। লিহিৰি হ'বলৈ ক'ত পাব, কোমলীয়া হাতত যি পুৰুষৰ কাম আহিয়ে কৰিবলগীয়া হ'ল। এয়া আৰু লিহিৰি পাবলৈ হ'বলৈ নাপালে। বা আৰু যি কি নহওক, সেই হাতখনেৰে এতিয়া কিন্তু খানা কিন্তু ধুনীয়া বনাওঁ দেই। নিজৰ চাৰ্টিফিকেট নিজেই দিছোঁ আৰু। এয়া চাওক না, আজি মই মানে খাজা বনাবলৈ মন গ'ল, গম পাইছেনে? কেতিয়াও বনোৱা নাই কিন্তু মই খাজা দেই। এয়া মানে ভাবিলোঁ আজি বনাওঁচোন এনেকৈ। মোবাইলত সিদিনা চাইছিলোঁ আৰু মানে খোৱা বস্তু কিবা এটা চালে একদম বনাওঁ লাগি থাকে। আৰু এয়া ইহঁতক কোৱা নাই এতিয়ালৈকে, মই বনাই আছোঁ পাকঘৰত, সিহঁতে টিভি চাই আছে। আৰু এয়া একদম ধুনীয়াকৈ বনাই ৰুটিকেইখন সমানকৈ বেলি একেলগ জাপ দি পেলাই তাতে অকণমান শুকান আদা কৰি ছিটিয়াই দিছোঁ আকৌ দেই। তাৰপিছত এনেকৈ গোল কৰি এয়া ধুনীয়াকৈ কাটি দিছোঁ। কটালৈকেতো ধুনীয়া একদম খাজাটো যেনেকুৱা ডিজাইনৰ হয় ন, এনেকুৱা দেখা পাইছে দেই। মানে খাপটো ভালো লাগিছে, মনটো বনাম আজি মানে কিবা এটা আৰু ইহঁতক খুৱাম, নিজেও খাম, সেইবুলি এয়া ধুনীয়াকৈ বনাই আছোঁ। মানে কিবা এটা বহুত বেছি ভাল লাগিছে। আৰু যিকোনো কাম মানে নকৰা কামটো কৰিবলৈ পালে মানে আৰু বেছি ভাল লাগে। আৰু মানে আগ্ৰহটো বেছি হয়, এইটো কৰোঁ। আৰু মানে বহুত বস্তু খোৱা বনাইছোঁ কিবা কিবি, খালি এইটো বনোৱা নাই, আজি বনাইছোঁ। এয়া চাওকচোন, একদম ধুনীয়া হৈছে আকৌ দেই দেখিবলৈ। চাওক না, একদম যেন খাজাটো যে দোকানৰ পৰা অনা খাজাটো যেনেকুৱা হয় ন, তেনেকুৱাই হৈছে। আৰু এতিয়া এইখিনি ধুনীয়াকৈ ভাজিম। এয়া চাওকচোন, মোৰ যে নিজৰ হাতখন দেখিলে কিবা লাজেই লাগে দেই আপোনালোকক দেখাবলৈ। উপায় নাই আৰু, এতিয়া হাতখননো কি ন। এয়া ধুনীয়াকৈ এতিয়া এই কাটি লোৱাৰ পাছত অকণমান শুকান আটা দি এনেকৈ এই ছাইডটো মানে এনেকৈ কৰি পেলাই ওপৰ ছাইডটো লাহেকৈ অকণমান হেঁচি লাহে দেই, এই বেলনা মাৰিডালে লাহে মানে বেলিব লাগে, লাহে। এয়া চাওক, লাহে। মই আকৌ জোৰছে বেলিছোঁ বুলি নাভাবিব দেই, একদম আলসত বেলিছোঁ। মই কিন্তু এনেকৈ দেখোঁতে জোৰকৈ বেলা নিচিনা লাগিছে, কিন্তু নহয়, আলসত বেলিছোঁ। এয়া চাওকচোন, দুইফালে অকণমান বেলিব, আলসত বেলি পেলাই এনেকৈ গোটেইখিনি মানে ল'ব, গোটেইখিনি বেলি ল'ব আৰু ধুনীয়াকৈ। আৰু মই ইফালে কেৰাহীও পাতি ৰাখিছোঁ। এয়া চাওকচোন, গোটেইখিনি এয়া দেখিছেনে? তুমি ইমান ধুনীয়া হৈছে। হোটেলত বনোৱা নিচিনা হ'বনে নহয় নাজানো আৰু দেই। তথাপি এয়া চেনি চাচনিখিনি বনাওঁ বুলি চেনি লৈছোঁ 2 কাপ। 2 কাপ মানে ইমানখিনিয়ে আৰু 2 কাপ লৈছোঁ। এয়া অকণমান পানী দিছোঁ, আধাতকৈ অকণমান বেছি আৰু। সেয়া তেনেকৈ 1 কাপত আধাতকৈ অকণমান বেছি দিছোঁ পানী, বৰ বেছি নাই দিয়া পানী দেই। আৰু এই কমকৈ বনাইছোঁ, আৰু লগতে ইলাচি এটা ফালি দিছোঁ। ফালি পেলাই চেনি চাচনিখিনি বনাই লৈছোঁ। এতিয়ালৈকে মই হেৰিকেইটা ভজাই নাই, খাজাকেইটা ভজাই নাই দেই, ভাজিমহে আৰু ধুনীয়াকৈ। এয়া চাওকচোন, এই উতলটো আহিছে, এয়া হ'লেই আৰু। এই চেনি চাচনিখিনি নমাই ঠাণ্ডা হ'বলৈ দিম। আৰু এতিয়া এয়া পূৰা বককৈ উতলি থকা একদম তেলত দিছোঁ বুলি ভাবিছে নেকি? নাই দিয়া, অকণমান তেল দিছোঁ। এই খাবলৈ মন গ'ল বুলিয়ে যে ইমান একদম তেলত উপঙাই খাব পাৰিম সেইটো নহয় ন। গোটেই মাহৰ কাৰণে চিন্তা কৰিব লাগিব আমাৰ নিচিনা মাইকী মানুহে। এয়া চাওকচোন, একদম চেনি চাচনিখিনি বহাই দিলত যে কেনেকুৱা ধুনীয়া বনাই হৈ গ'ল। দেখাবই নাই পোৱা, কিন্তু আমাৰ দেহাই খাই আছে। কেনেকুৱা হৈছে খাবলৈ? কেনেকুৱা লাগিছে? দোকানৰ নিচিনা লাগিছে নাই? এইটো ঘৰত বনোৱা নাই, তেনেকুৱা লাগিছে হয়নে? একদম দোকানৰ পৰা অনা নিচিনা লাগিছে। এফালে গুণগুণেও খাই আছে। কেনেকুৱা হৈছে? দোকানৰ নিচিনা হৈছেনে? এয়া এইকেইটা হ'ল। কেনেকুৱা হ'ব নাজানো আৰু খাবলৈ, কিন্তু দেখোঁতে বাৰু ভালেই লাগিছে, খাব পৰা নিচিনাই লাগিছে আৰু। কিন্তু ইহঁতে কিন্তু খাইছে, ভাল হৈছে বুলি কৈছে। খাই চালেহে গম পাম। দোকানৰ নিচিনা নহয় কিছুমান বস্তু, কাৰণ এইবিলাক দেখিছে নাই, এইবোৰ কেনেকুৱা হৈ গৈছে। তথাপি আৰু বনাইছোঁ দেই।